হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। মই গোলাবালী কৈ আছোঁ ডাক হেচাৰীৰ পৰা। বন্ধুসকল, এইবিলাক হ'ল অৰিজিনেল পাতি হাঁহৰ পোৱালি। চাওক কিমান ধুনীয়া। এইবিলাকৰ বয়স আজি 2 দিন হৈছে। বন্ধুসকল, আপোনালোকৰ যদি এইবিলাক পোৱালি লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিলে হ'ল। মোৰ কণ্টেক্ট নম্বৰ হ'ল 9741935624। এইটো নম্বৰত হোৱাটছআপ খোলা আছে। হোৱাটছআপত ভয়েস মেছেজ দিলে আমি আপোনাক উত্তৰটো দিব পাৰিম, নহ'লে অসমীয়াত আপুনি মেছেজ কৰি দিলে হ'ল, আমি অসমীয়াত উত্তৰটো দিম। ইংলিছত আপোনালোকে হেৰি নকৰিব, আমি ইংলিছ ধৰিব নোৱাৰোঁ। আৰু বহুত দাদাসকলে ভয় পাই থাকে যে ফাৰ্ম কৰিম নে নাই, কিবা হয়। দাদাসকলক আমি আজি ক'ব খুজিছোঁ যে ইমান হেৰি কৰি লাভ নাই। আপোনালোকে ইমান ভয় নাখাব। ওপৰৱালাৰ নাম লৈ ষ্টাৰ্ট কৰি দিলেই হ'ল। বা আপুনি য'ত 1000 ল'ব পাৰিব তাত 200 লওক বা 500 লওক, বেছিকৈ নল'লেই হ'ল। অলপ কমাই লৈ কিনে ষ্টাৰ্ট কৰিলেই হ'ল। নহ'লে আপুনি মৰিম বুলি যদি নকৰে, যদি বাচি যায় তেনেহ'লে কি খাব কওক। আমাৰ মানুহে কৈ থাকে যে মৰিম বুলি যে কৰ্ম না, বাচলে খামো কি। তে এনেকৈ যদি আপোনালোকে মৰিম বা লছ হ'ব বুলি যদি ভাবি থাকে, তেনেকৈ কৰিলে নহ'ব। কিবা এটা কৰি ছাকচেছ হ'ব লাগিব বা সাফল্য হ'ব লাগিব। বাংলাদেশক চাব, বাংলাদেশত বহুত ফাৰ্ম। তেনেহ'লে আমাৰ অসমত আপোনালোকে নকৰে কিয় ফাৰ্ম? আজিকালি কি কৰিব? চাকৰি কৰিব, এইটোতো শান্তি নাই। বাহিৰত যাব কাম কৰিবলৈ, এইটোতো শান্তি নাই। মানে যিকোনো এটা কামলা দিব যাব, হাজিৰা কাম কৰিব যাব, সেইটোতো শান্তি নাই। কি কৰিব কওক? তেওঁ ঘৰত বহি কিবা ইনকাম কৰিম বুলি ভাবিছে যদি, তেনেহ'লে হাঁহ মুৰ্গী এইবিলাক পোহক, ঘৰতে বহি ইনকাম কৰিব পাৰিব। যেনেকৈ আমি কৰি আছোঁ, কি ক'ম আৰু বেলেগক কি দেখাম? যেনেকৈ আমি কৰি আছোঁ এনেকৈ আপোনালোকেও কৰিব পাৰে ফাৰ্ম। তা আপোনালোকে ফাৰ্ম কৰক, ফাৰ্ম কৰি ইনকাম কৰক। চাওক কিমান ধুনীয়া পোৱালিবিলাক, একদম এইবিলাক অৰিজিনেল পিয়'ৰ লোকেল পাতিহাঁহৰ পোৱালি। চাওঁতে গম পাব আপোনালোকে। আমি কেমেৰাটো জুম কৰি দেখাইছোঁ। চাওক একদম এইবিলাক একদম লোকেল। এইবিলাক পোৱালি লৈ যদি আপোনালোকে 500 পোৱালি লৈ ব্ৰুডিং কৰি যদি এইটো পোৱালি আপোনাৰ 20 দিন পিছত যদি বিক্ৰী কৰে, মোটামুটি আপুনি যিমান খৰচা যাব তাৰ আধা ওলাই যাব। যেনেকৈ আপোনাৰ 20,000 টকা খৰচ হ'ল, আপুনি তাত 40,000 টকা বিক্ৰী কৰিব পাৰিব, সেইটো গ্যাৰাণ্টি। আমি কৰি আছোঁ, আমি জানো, বা আমি এইবিলাক কৰিয়ে ইমান দূৰত আহিছোঁ আপোনালোকৰ দুৱাৰ আশীৰ্বাদত। তা আপোনালোকেও বহি নাথাকি এনেকুৱা কৰক। আমি মোটামুটি সকলো দাদাহঁতক কওঁ যে বহি থাকি লাভ নাই, কিবা এটা কৰক। বহুত দাদা আছে যে কাম কৰিবলৈ মন নাযায়, যে ভাবে যে ঘৰতে থাকি কিবা এটা কৰিব পাৰিলোঁ হয়। ময়ো কওঁ হয়, আপোনালোকে বাহিৰত যোৱাতকৈ ল'ৰা ছোৱালী বা তিৰি বা ঘৰৰ মানুহ এৰি বা দেউতা মা এইবিলাকক এৰি বাহিৰত যাই পৰি থকাতকৈ নিজেই ঘৰতে থাকি ফেমিলি লৈ কিবা এটা কৰি খাওক। কিবা এটা কৰি খাব লগা হ'লে তেনেহ'লে আপুনি ফাৰ্ম কৰিব লাগিব। এইটো কোনো অসুবিধা নাই বা কিমান কষ্টও নাই ইমান। ঘৰতে বহি এইবিলাক চাই চিন্তি থাকিলেই হ'ল, ইনকাম হ'ব। তে আজি আমাৰ অলপ মানে জ্ঞানৰ ভিতৰত আমি আপোনালোকক অলপ বুজালোঁ। মই বুজাব পাৰিছোঁ নে নাই এইটো আমি নাজানো। তো যদি ভুল চুল হৈ থাকে তেনেহ'লে মাফ কৰি দিব, সৰু ভাইটিৰ নিচিনা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোক অলপ ছাবস্ক্ৰাইব কৰিব, মোক ছাপোৰ্ট কৰিব আপোনালোকে। আমি তেনেহ'লে আৰু ভাল ভিডিঅ' দিম। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। তা মোৰ কাৰণে দোৱা কৰিব, মই যেন ছাকচেছ হ'ব পাৰোঁ, এনেকৈয়ে আপোনালোকক ভিডিঅ'ৰ মাধ্যমত সহায় কৰি থাকিব পাৰোঁ। তো ভাল থাকক, সুস্থ থাকক। জয় অসম। আসসালামু আলাইকুম বন্ধুসকল।